যোৱা কিছুদিনত আমাৰ সমষ্টিত কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশেষকৈ বনমজা আঠিয়াবৈ মলং আদি অঞ্চলত খুব ভাল খেতিৰ ওপৰত আমাৰ ডেকা ল'ৰা ছোৱালীসকলে কাম কৰা আৰম্ভ কৰিছে আৰু এনেকুৱা প্ৰচেষ্টা আমি প্ৰত্যেকখন গাঁৱতে কৰিব পাৰোঁ চৰকাৰে প্ৰত্যেকটো পজিটিভ চিন্তাকে সহায় কৰিব দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো আমি বহুত ব্যৱস্থা হাতত লৈছো এতিয়া আমি ইমানলৈকে বৈজ্ঞানিক চিন্তাধাৰা আনিছো যে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ গোপালকসকলে আপোনালোকৰ গৰুত বেজী দিব আৰু সেই বেজীটোৰ ফলত সদায় আমাৰ গাই গৰুৱে জন্ম হ'ব কেতিয়াও ষাঁড় গৰু জন্ম নহয় যাক আমি ছেক্স শৰ্টেড চিমেণ্ট বুলি কওঁ আমি যদি যিসকলে আজি ইয়াতে গাই কিনিম ভেটেনাৰী ডিপাৰ্টমেণ্টৰ লগত কথা পাতি ছেক্স শৰ্টেড চিমেণ্ট লগে লগে আপোনালোকে আনি ল'ব আমাৰ গোপালক গোমিত্ৰসকলে এই আঁচনিটো চলাই আছে চৰকাৰে পুঁজি দিছে আমি কিমান গৰু কেতিয়ালৈকে দিব পাৰিছো তোলা ছেক্স শৰ্টেড চিমেণ্ট 6-7 লাখ গৰুক আমি এতিয়ালৈকে ছেক্স শৰ্টেড চিমেণ্ট দিছো বহুতে কয় যে মতা গৰু হল বা ষাঁড় গৰু হল কি কৰিম বিক্ৰী কৰি দিব লাগে উপায় নাই বহুত আমি দেখা পাওঁ এতিয়া বিজ্ঞানে আমাক ইমানলৈকে লৈ গৈছে যে গাই গৰুৰ সন্তান সন্ততি গাই গৰুহে হ'ব আৰু তাৰ সুবিধা আজি আমাৰ লগতে আছে যিসকলে গাই গৰু কিনিব তেওঁলোকে ছেক্স শৰ্টেড চিমেণ্ট গাই গৰুত যদি ইনজেক্ট কৰাই লয় তেতিয়ালে এইটো চিন্তা কৰিব নালাগে স্যাৰ গাই গৰু হালুৱা গৰু হৈ গল ইয়াতো হালুৱা গৰু কাম নাই গৰু বিক্ৰী কৰিব লাগিব গতিকে এই চিন্তাবিলাকো লাহে লাহে আমাৰ নোহোৱা হৈছে মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে এই গোটেই আমাৰ কৃষকসকলক লৈ আজি যিসকল উপকৃত হৈছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি টকাখিনি যাতে শুদ্ধ ব্যৱহাৰ হয় তাৰ বাবে প্ৰচেষ্টা কৰিব প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ